Hello everyone. আজি আমি ক্লাস 10 ইংলিশ গ্রামাৰৰ টপিক প্ৰিপজিশনছৰ বিষয়ে পঢ়িম। ইয়াত মই কেইটামান এক্সাম্পলছ দিছো, ইউনিক এক্সাম্পলছ যি তোমালোকক এনে ধৰণে এক্সপ্লেইন কৰা হৈছে যাতে এক্সামত যিকোনো প্ৰিপজিশনৰ কোৱেশ্চন তোমালোকে এটেম্প্ট কৰিব পাৰিবা আৰু শুদ্ধকৈ লিখিব পাৰিবা। The book is on the table. কিতাপখন মেজৰ ওপৰত থকা অৱস্থা বুজাবলৈ ইয়াত অন ব্যৱহাৰ কৰা হয়। যেতিয়া এটা বস্তু আন এটা বস্তুৰ ওপৰত থোৱা হৈছে আৰু স্পৰ্শ কৰি আছে, তাক সেইটো অৱস্থাত আমি অন ইউজ কৰোঁ। সেকেন্ড সেন্টেন্স, হি ইজ গোয়িং টু স্কুল। গন্তব্য স্থান বা দিশ বুজাবলৈ ইয়াত টু ব্যৱহাৰ কৰা হয়। সেন্টেন্স 3, the cat is under the chair. কিবা এটাৰ তলত থকা বুজাবলৈ ইয়াত আন্ডাৰ ব্যৱহাৰ কৰা হৈছে। নেক্সট, I get up at 6 a.m. at নিৰ্দিষ্ট সময় বুজাবলৈ ইয়াত at ব্যৱহাৰ কৰা হৈছে। সময় নিৰ্দিষ্ট সময় বা জেগা বা কোনো এটো বিন্দু বুজাবলৈ কাৰণে at আমি প্ৰয়োগ কৰোঁ। She is in the room. in ব্যৱহাৰ কৰা হৈছে। ভিতৰত থকা অৱস্থাত বুজাবলৈ ইয়াত in ব্যৱহাৰ কৰা হৈছে। নেক্সট, the gift is for you. কাৰোবাৰ উদ্দেশ্য বা বাবে বুজাবলৈ ইয়াত for ব্যৱহাৰ কৰা হৈছে। The apple fell from the tree. উৎস বা কিবা এটাৰ পৰা পৃথক হোৱা বুজাবলৈ from ব্যৱহাৰ কৰা হয়। He is sitting beside me. কাষত থকা বুজাবলৈ ইয়াত beside ব্যৱহাৰ কৰা হৈছে। ইয়াত মন কৰিবা, beside আৰু besides শব্দটো বেলেগ বেলেগ অৰ্থ থাকে আৰু ইয়াত beside মানে কাষত হয়। নেক্সট, I am writing with a pen. কোনো আহিলাৰ সহায়ত কাম কৰাৰ বুজাবলৈ with ব্যৱহাৰ কৰা হয়। The ball is between the two boxes. দুটা বস্তুৰ মাজত থকা বুজাবলৈ between ব্যৱহাৰ কৰা হয়। যিকোনো দুটা বস্তুৰ মাজত থকা বস্তুক বুজাবলৈ কাৰণে between আমি ইউজ কৰোঁ as a preposition. Next, he walked across the bridge. এপাৰৰ পৰা সিপাৰলৈ যোৱা বুজাবলৈ across ব্যৱহাৰ কৰা হয়। Next, the plane flew over the house. স্পৰ্শ নোহোৱাকৈ ওপৰলৈ যোৱা বুজাবলৈ over ব্যৱহাৰ কৰা হয়। Next, he stood behind the curtains. পাছফালে থকা বুজাবলৈ behind ব্যৱহাৰ কৰা হয় আৰু আগফালে বুজাবলৈ কাৰণে before ইউজ কৰা হয়। Next, come after lunch. সময়ৰ ক্ৰম বা পাছত হোৱা বুজাবলৈ after ব্যৱহাৰ কৰা হয়। Stand before the mirror. সন্মুখত থকা বুজাবলৈ ইয়াত before ব্যৱহাৰ কৰা হয়। Next, the shop is near the park. ওচৰত থকা বুজাবলৈ ইয়াত near ব্যৱহাৰ কৰা হৈছে। Next, he ran into the house. বাহিৰৰ পৰা ভিতৰলৈ গতি কৰা বুজাবলৈ into ব্যৱহাৰ কৰা হৈছে। Next, the story is about a king. কোনো বিষয় বা সম্পৰ্কে বুজাবলৈ about ব্যৱহাৰ কৰা হৈছে। Next, she traveled by bus. যাতায়াত মাধ্যম বুজাবলৈ ইয়াত by ব্যৱহাৰ কৰা হৈছে। Next, they are walking along the road. কিবা এটাৰ কাষে কাষে বা সমান্তৰালভাৱে যোৱা বুজাবলৈ along ব্যৱহাৰ কৰা হৈছে। ইতিমধ্যে আমি বিভিন্ন প্ৰিপজিশন শব্দ ইউজ কৰি সেন্টেন্সত চালো আমি আৰু তাৰ অৰ্থটো চালো কি কিয় সেইটো তাত লগোৱা হৈছে, সেই প্ৰিপজিশনটো তাত ব্যৱহাৰ কৰা হৈছে। তোমালোকে অসমীয়াত যি মিনিংটো দিছে সেইটো ভালদৰে এবাৰ চাই ল'বা আৰু তাৰ প্যাটাৰ্নটো সেম থাকিব। যেনেকৈ ইয়াতায়াত কৰিবলৈ কাৰণে সদায় ইয়াতায়াত কৰা মাধ্যমটো বুজাবলৈ কাৰণে সদায় বাই ইউজ কৰা হয় আৰু কাষে কাষে বা সমান্তৰালভাৱে গৈ থকা বুজাবলৈ কাৰণে along ইউজ কৰা হয়। ঠিক আছে, ধৰি লোৱা এক্সামত তোমাৰ এইটো সেন্টেন্সটো নাহিলে, যেনেকৈ they are walking along the road, তেনেকুৱা নাহিলে, কিন্তু
তোমাক যেনেকৈ এক্সামত আহিলে দ্য বয় ৱাজ ৰানিং ডেছ দ্য ৰিভাৰ বেংক, সেইটো তাতো হ'ব এলং, বিকজ নদীৰ কাষে কাষে ল'ৰাটোৱে পলাই আছিলে, দৌৰি আছিলে। আশা কৰিম তোমালোকে প্ৰিপজিশ্যনৰ পৰা এক্সামত 100% নম্বৰটো উঠাব পাৰিবা। এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু ফ্ৰেণ্ডছৰ লগতো কাইণ্ডলি শ্বেয়াৰ কৰিবা। থেংক ইউ।